নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল মই অৰুন্ধতী ৰয় তোমালোক সকলোকে নতুন এটা ভিডিঅলৈ স্বাগতম জনাইছো আজি আমি পঢ়িম অষ্টম শ্ৰেণীৰ গণিতৰ অধ্যায় 8 ৰ নতুন এটা অংক এই অংকত আমি অনুশীলনী 8.5 ত থকা কোৱেশ্চন নম্বৰ 3 আমি সমাধান কৰিম এটা চাও আহাচোন ইয়াতে কি দি আছে তলৰ বিলখনৰ খালি ঠাইবোৰ পূৰ কৰি বিলৰ পৰিমাণ উলিওৱা ইয়াতে আমাক এখন কি দি আছে তালিকা দিয়া আছে কিন্তু ইয়াতে খালি ঠাই একো নাই মানে সামগ্ৰী এৰ একো খালি ঠাই নাই গতিকে আমি এইটো আমি কৰিব নালাগে নেক্সট আমি কি কৰিম সামগ্ৰী বি ইয়াতে চোৱা ইয়াতে কি আছে খালি ঠাই ক'ত আছে ৰেহাইৰ পৰিমাণ বিক্ৰী মূল্য এছজিএছটি খালি আছে গতিকে এই মানকেইটা আমি উলিয়াব লাগিব প্ৰথম আছে আমাৰ ৰেহাইৰ পৰিমাণ গতিকে ৰেহাইৰ পৰিমাণ equal to কিমান হ'ব 1800 টকা মানে ইয়াতে মুঠ কিমান আছে 1800 গতিকে 1800 টকা ৰেহাই কিমান আছে 15% 1800 into 15/100 টকা 0000 কেনসেল হল এতিয়া আমি কি পূৰণ কৰিব লাগিব 18 into 15 8 5 গুণ 40 5 1 গুণ 5 4 হলে 9 270 টকা এটো কি হল আমাৰ ৰেহাই হল ৰেহাইৰ পৰিমাণ হল নেক্সট আমি কি উলিয়াব দিছে বিক্ৰী মূল্য কিমান হ'ব 1800 টকাৰ পৰা আমি কিমান বিয়োগ কৰিব লাগিব 270 টকা কিমান হ'ব 1530 টকা এটো হল বিক্ৰী মূল্য CGST 2.5% হলে কিমান হয় 38.25 SGST 2.5% হলে কি হ'ব SGST কিমান হ'ব 38.25 টকা হেতু হল এতিয়া নেক্সট সামগ্ৰী আছে সি সিত কি খালি আছে মুঠ কিমান হ'ব 10 into 35 তলে কিমান হ'ব 350 নেক্সট কি খালি আছে ৰেহাইৰ পৰিমাণ ৰেহাইৰ পৰিমাণ কিমান হ'ব 350 টকাৰ 12% জিৰ' 5 7 গুণ 35 5 2 গুণ 10 2 দিন 6 গুণ 12 7 6 গুণ 42 টকা নেক্সট কি আছে বিক্ৰী মূল্য দিয়া আছে নেক্সট CGST 2.5% হলে কিমান আমাৰ উলিয়াব দিয়া আছে যেহেতু SGST 2.5 হলে কিমান হয় 2.5% ত কিমান ওলাইছে 7.70 গতিকে CGST 2.5% ত কিমান হ'ব CGST কিমান হ'ব 7.70 এটো হল এতিয়া আমি সামগ্ৰী দি চাম সামগ্ৰী দি কি দিয়া আছে ইয়াতে মুঠ উলিয়াব লাগিব ইয়াতো মুঠ কিমান 6 into 15 টকা কিমান হ'ব 90 টকা নেক্সট হ'ব ৰেহাইৰ পৰিমাণ কিমান হ'ব 90 টকাৰ কিমান দিয়া আছে ৰেহাই 10% গতিকে 90 into 10/100 টকা 0000 কিমান হ'ব 9 টকা হল এতিয়া আমাৰ নেক্সট কি উলিয়াব লাগিব বিক্ৰী মূল্য
বিক্ৰী মূল্য কিমান হ'ব 90 minus 9 টকা equal to 81 টকা তো বিক্ৰী মূল্য পালো নেক্সট কি উলিয়াবলৈ CGST আৰু SGST CGST কিমান টকাৰ 81 টকাৰ 2.5% 81 পূৰণ 2.5 পূৰণ 1/100 টকা এটো কি লিখি 81 into 2.5 টক আমি কি লিখিব পাৰো 25/10 25/10 into 1/100 টকা এতিয়া আমি কি লিখিম 81 into 25 81 into 25/10 into 100 টকা এটো কিমান হ'ব 81 into 25 কৰিলে 5 গুণ 5 8 5 গুণ 40 2 1 গুণ 2 8 2 গুণ 16 5 2 0 2025/1000 টকা বাইটো কি লিখিব পাৰো 2.025 টকা এটো কি হল CGST তো SGST কি হ'ব SGST ও 2.025 টকা তো হল এতিয়া তালিকাখন চোৱা এই তালিকাখনত আমাক কি উলিয়াব দিছিলে ইতিমধ্যে এটাকে আমি উলিয়াইছো এতিয়া এই তালিকাখনত চোৱাচোন ইয়াতে কি আছিলে সামগ্ৰী এৰ গুটেইখিনি মান দিয়া আছে সামগ্ৰী বি কি দিয়া নাই ৰেহাই দিয়া নাই গতিকে আমি ৰেহাইৰ পৰিমাণটো আমাক উলিয়াব দিছিলে আমি উলিয়ালো বিক্ৰী মূল্য আমি উলিয়াইছো 1530 টকা ৰেহাই আছিল 270 আকৌ CGST আছিল 38.25 SGST ও কিমান আছিল 38.25 এতিয়া নেক্সট সামগ্ৰী সি আমাৰ প্ৰথমতে কি উলিয়াব দিছিল মুঠ ৰেহাইৰ পিছত কি উলিয়াইছো ৰেহাইৰ পৰিমাণ নেক্সট আমি কি উলিয়াইছিলো CGST যেহেতু SGST 7.70 CGST কিমান আছিল 7.70 নেক্সট আছিল সামগ্ৰী ডি আমাৰ ইয়াতে মুঠ উলিয়াব দি মুঠ কিমান আছিল আমাৰ 90 আৰু ৰেহাইৰ পৰিমাণ কিমান 9 টকা বিক্ৰী মূল্য আছিল 81 আৰু CGST আছিল 2.025 SGST আছিল 2.025 এতিয়া আমি কি কৰিব লাগিব এইবোৰ যোগ কৰিব লাগিব এটা যোগ কৰো হাসুন 0 plus 0 8 plus 8 plus 1 কৰিলে হ'ব 9 next আহিব 4 plus 3 কৰিলে 7 7 plus 8 কৰিলে হ'ব 15 হাতত থাকিল 1 7 plus 8 কৰিলে 15 next আহিল 5 plus 5 হলে 10 10 plus 3 হলে 13 13 plus 1 হলে 14 1 plus 1 হলে 2 next আহিলে CGST খিনি দশমিক দিলো দশমিকৰ আমি ৰাইট সাইডৰ খিনি লিখিম এটো হল 5 5 plus 2 কৰিলে হল 7 5 plus 2 7 7 plus 7 হল 14 হাতত থাকিল 1 3 plus 8 হলে 11 11 plus 7 হলে 11 plus 7 হলে 18 18 plus 2 হলে 20 20 plus 1 হলে 21 হাতত থাকিল 2 3 plus 1 হলে 4 4 plus 2 হলে 6 আৰু এটো কিমান হ'ব 61.475 এতিয়া আমি কি পালো গুটেকেটা সামগ্ৰীৰ মুঠ আমি বিক্ৰী মূল্য পালো CGST SGST ইয়াপা আমি কি হৈছে বিলৰ পৰিমাণত আমি কি জানো বিলৰ পৰিমাণত কি থাকে বিক্ৰী মূল্য প্লাস CGST plus SGST
আমাৰ কিমান আছে বিক্ৰী মূল্য 2459 প্লাস 61.475 প্লাস 61.475 টকা এটা আমি ইফালে যোগ কৰিম 2459.000 দেখো 61.475 61.475 প্লাস 10 হাতের এলেক কি হল 15 হল 9 10 11 11 6 17 একে 18 হাতে থাকিলে 1 4 1 5 2 2581.950 টকা বা আমি কি লিখিব পাৰো 2581.950 টকা আমি বিলৰ পৰিমাণ কিমান পালো 2581.95 টকা আজিৰ অংকত আমি অনুশীলনী 8.5 থকা প্ৰশ্নসমূহ সমাধান কৰিলো পৰৱৰ্তী অংকত আমি নতুন অধ্যায় আৰম্ভ কৰিম মানে আজি আমাৰ অধ্যায় 8 সম্পূৰ্ণ হৈ গল পৰৱৰ্তী অংকত আমি অধ্যায় 9 মানে বীজগণিতীয় ৰাশিৰ বিষয়ে আমি আলোচনা কৰিম আজিৰ কাৰণে ধন্যবাদ